আজি উত্তৰ লখিমপুৰ চহৰৰ জুবিনদাৰ কাৰণে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। কাৰণ জুবিন আমাৰ মান, জুবিন আমাৰ প্ৰাণ, জুবিন অসমৰ স্বাভিমান। প্ৰত্যেক বছৰতে জুবিনদাই এই খেলপথাৰখনতে ৰঙালী বিহু প্ৰগ্ৰাম কৰে আৰু আমি সকলোৱে চাবলৈ যাওঁ আৰু ৰঙালী বিহুৰ উদযাপন কৰিব যাওঁ। আৰু এতিয়া বৰ্তমান দেখা গ'ল যে আমাৰ উত্তৰ লখিমপুৰ চহৰত খেলপথাৰখনত আমাৰ জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি আয়োজন কৰি তেওঁৰ মহিমাবোৰ সুন্দৰভাৱে প্ৰকাশ কৰি তুলিছে। আপোনালোকে চাব পাৰিছে বিভিন্ন মঞ্চত জুবিন গাৰ্গৰ আপোনাৰ যিবিলাক ষ্টেজ প্ৰগ্ৰাম কৰিছিলে সেইবিলাক ফটো দিয়া আছে। তেওঁৰ পত্নী গৰিমা বাইদেউৰ লগত ফটো দিয়া আছে। আপোনালোকে আহি চাব পাৰিব। দৈনিক অসমত যিবিলাক বাতৰি কাকত প্ৰকাশ পাইছে সেইবিলাক দিয়া আছে। ইয়াত নিউজৰ পৰা লৈ আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ৰিপৰ্টাৰবিলাক আহিছে আৰু ইয়াত দি যুৱ সমাজৰ হাৰ্টথ্ৰবক চৰণ সেৱা কৰি পুনৰ আমি গুচি গ'লোঁ। চাওক ইয়াত আমাৰ যিবিলাক আধ্যাস্থলীত অলপ ভোজনৰ আশা কৰা হৈছে। এই ভোজনস্থলীলৈ গ'লোঁ, তাত চালোঁ, তাতো মানুহ ভিৰ ভাৰ হৈ আছে। আপোনালোকে আহি লখিমপুৰত কিন্তু একবাৰ যদি আজি হৈ আছে আপোনালোকে একবাৰ হ'লে দেখা দি আহিব, কিন্তু আপোনাৰ মনটো ভৰি যাব। কাৰণ জুবিনদাক একেলগে ইমানকেইটা ফটো বা ইমানকেইটা ষ্টেজ একেলগে দেখা নাপাব। লখিমপুৰত আহি খেলপথাৰত একবাৰ ভিজিট